Good evening, one and everybody. Today we will discuss about pronunciation of vowels in our alphabet. প্ৰিয় দৰ্শক আমি আমাৰ alphabetত থকা যিখিনি vowel আছে আমাৰ পাঁচটা vowel আছে A, E, I, O, U এই পাঁচটা vowelৰ যিটো আমাৰ উচ্চাৰণ হ'ব লাগে এই উচ্চাৰণটোৰ বিষয়ে আমি আগতে দুটা ভিডিঅ'ত আমি কথা পাতিছো সেই দুটা ভিডিঅ'ত আমাৰ এটোৰ পৰা কেনেকৈ অ হয় আ হয় এইকাৰ হয় তাৰ পিছত এই হয় এনেকুৱা ধৰণৰ আমি দুটা ভিডিঅ'তে সামৰিছো এতিয়া আজি আমি আলোচনা কৰিম এৰ পৰা কেনেকৈ উচ্চাৰণটো এ হয় এ আমাৰ অসমীয়াত এ উচ্চাৰণ কৰোঁতে কেনেকুৱাকৈ এ হয় আমি এটা নিয়ম লিখি দিছো যদি এৰ পিছত ওয়াই বা আই থাকে তেতিয়াহলে এৰ পিছত এ আখৰটোৰ পিছত আমি এটা যেতিয়া বানান লিখিম ইংৰাজীত বা স্পেলিং কোৱা হয় স্পেলিং যেতিয়া এটা লিখিম স্পেলিংটো লিখোঁতে যেনে আমাৰ পে বানানটোত পি এ ওয়াই পেটো লিখোঁতে যিটো আমি এ লিখিছো এটোৰ উচ্চাৰণ এ হ'ব সেইকাৰণে তাৰ উচ্চাৰণটো পে হৈছে গতিকে ওয়াই বা আৰ পিছত যদি আমাৰ এৰ পিছত ওয়াই বা আই যোগ হয় যিকোনো এটা স্পেলিঙত এ লিখাৰ পিছত যদি ওয়াই লিখিব লগা হয় বা আই লিখিব লগা হয় তেতিয়াহলে আমাৰ কি হয় উচ্চাৰণটো এৰ উচ্চাৰণটো এ হয় মানে এ উচ্চাৰণ কওঁ আমি গতিকে আমি তাতে সেইটো বুজাৰ কাৰণে আমি উদাহৰণত লিখিছো পে পি এ ওয়াই পে ইয়াত আছে পে পি এ ওয়াই পিৰ পিছত এ আছে এৰ পিছত ওয়াই থকা কাৰণে এইটোৰ উচ্চাৰণ এ হৈছে এইটো পি এৰ পিছত ওয়াই থকা কাৰণে উচ্চাৰণটো এ হৈছে আকৌ এস টি এ ওয়াই এৰ পিছত ওয়াই থকা কাৰণে ষ্টে এৰ পিছত ওয়াই থকা কাৰণে আমাৰ উচ্চাৰণটো এ হৈছে ইয়াতো আকৌ ডব্লিউ এ ওয়াই ওয়ে এৰ পিছত ওয়াই থকা কাৰণে কি হৈছে উচ্চাৰণটো আমাৰ এ হৈছে পে মানে দৰমহা দিয়া বা পইচা দিয়া ষ্টে মানে ৰৈ থকা এৱে মানে পথ আকৌ এতিয়া আছে কি যে আমাৰ এৰ পিছত যদি আই থাকে এৰ পিছত যদি আই থাকে ইয়াত এৰ পিছত এম এ আই এন মেইন এৰ পিছত আই আছে সেইকাৰণে কি হৈছে এ হৈছে উচ্চাৰণটো মে ইয়াত এ উচ্চাৰণ হৈছে মেইন মানে মূল তাৰপিছত জি এ আই এন এৰ পিছত আই থকা কাৰণে ইয়াত এৰ পিছত আই আছে সেইকাৰণে কি হৈছে এ হৈছে গেইন পিৰ পিছত এৰ পিছত আই আছে পি এ আই এন পেইন এৰ পিছত আই আছে সেইকাৰণে কি হৈছে এ হৈছে পেইন মানে বিষোৱা দুখ পোৱা গতিকে প্ৰিয় দৰ্শক আমাৰ এই ধৰণৰ যিবিলাক উচ্চাৰণ এই উচ্চাৰণবিলাক আমি শুদ্ধকৈ শিকিব পৰাকৈ শুদ্ধকৈ লিখিব পৰা ক'ব পৰা পঢ়িব পৰাকৈ উচ্চাৰণবিলাক আমি একেবাৰে শুদ্ধকৈ ইংৰাজীত লিখিব লাগে তেতিয়াহ'লে আমাৰ ইংৰাজী অতি সহজে আমাৰ মনত থাকে মুখস্থ হয় গতিকে ভিডিঅ'টো ভাল লাগিছে আপোনাসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্ৰতিদিনে এনেকুৱা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ